Hello viewers, welcome to JBA Educare. আমি সায়েন্সৰ ৰিফ্লেকশন পাৰ্টটো ডিসকাস কৰি আছিলো ক্লাস 10 ৰ সায়েন্সৰ ৰিফ্লেকশন পাৰ্টটো বুজোৱা অলমোস্ট কমপ্লিট হৈ গৈছে খালি জাস্ট তোমালোকৰ প্ৰবলেম বাকি আছে প্ৰবলেম কিটা কেনে কৰিব লাগে এটা মই আজি দেখাই দিম এতিয়া চোৱা আমি ৰিফ্লেকশনৰ প্ৰবলেম কেনে কৰিব লাগে ৰিফ্লেকশন আমি মিৰৰৰ ফৰ্মুলা আমি ডিসকাস কৰিছিলো হয়নে মিৰৰৰ ফৰ্মুলা তোমালোকৰ দিয়া হৈছিল যে 1/v + 1/u = 1/f ইয়াতে v টো আমাৰ ইমেজ ডিসটেন্স হয় u টো আমাৰ অবজেক্ট ডিসটেন্স আৰু f টো আমাৰ কি হয় ফোকেল লেংথ আৰু ফোকেল লেংথ আৰু ৰেডিয়াস অফ কাৰ্ভেচাৰ মাজত এটা ৰিলেচন আছে যে f = r/2 আৰু এটা কথা সাইন কনভেনশনৰ কথাও কোৱা হৈছিল সাইন কনভেনশনত তোমালোকৰ কি থাকে যে ৰাইট হ্যান্ড সাইডে থাকিলে মানে আমাৰ কি হয় প্লাসত ল'ব লাগে আৰু লেফট হ্যান্ড সাইডে থাকিলে আমাৰ কি হয় মাইনাসত ল'ব লাগে আৰু u টো মানে সব কেছতে u টো আমাৰ কি হয় মানে অবজেক্টটো আমাৰ মিৰৰৰ লেফট হ্যান্ড সাইডে থাকে হয়নে যিফালে ৰিফ্লেক্টিং সাৰফেস কোন থাকে লাগিলে এখন কনকেভ মিৰৰ কনভেক্স যদি মিৰৰ হয় তেতিয়া এটো টাইপৰ হ'ব আৰু অবজেক্ট কোনফালে থাকিব এফালে থাকিব হয়নে আৰু যদি কনকেভ মিৰৰ হয় তেতিয়া এনেকুৱা হ'ব আৰু ইয়াটো অবজেক্টটো এফালে থাকিব মানে লেফট হ্যান্ড সাইডে থাকিব সো লেফট হ্যান্ড সাইডলে মানে u টো অলৱেজ কি হয় নেগেটিভ হয় আৰু f টো আমাৰ কি হয় f টো যদি আমি কনভেক্স মিৰৰ যদি চাওঁ কনভেক্স মিৰৰৰ কাৰণে মানে সেন্টাৰটো আমাৰ কোনফালে থাকিব এফালে থাকিব হয়নে তো সেন্টাৰ এফালে থাকিব তেলে ফোকাসটো তোমাৰ এফালে থাকিব সো ফোকেল লেংথটো কি হ'ব প্লাস হ'ব ৰেডিয়াস অফ কাৰ্ভেচাৰ কি হ'ব প্লাস হ'ব আৰু কনভেক্স মিৰৰত ইমেজ সদায় কোনফালে ফৰ্ম হয় ৰাইট হ্যান্ড সাইডে ফৰ্ম হয় ব্যাক অফ দা মিৰৰ ফৰ্ম হয় সো v টো অলৱেজ কি হ'ব প্লাস হ'ব এটো হৈ গল আমাৰ কনভেক্স মিৰৰৰ কাৰণে আৰু কনকেভ মিৰৰৰ কাৰণে কি হয় সেন্টাৰ এফালে থাকে লেফট হ্যান্ড সাইডে ফোকাস এফালে থাকিব তেতিয়াহলে f টো কি হ'ব নেগেটিভ হ'ব মাইনাসত আহিব আৰু r টো তোমালোকৰ কি হ'ব মাইনাসত আহিব ৰেডিয়াস অফ কাৰ্ভেচাৰ আৰু v টো ইয়াত ডিপেন্ড কৰিব v টো মোস্ট অফ দা কেसेस মানে বেছিভাগ ক্ষেত্ৰতে ইমেজটো তোমালোকৰ লেফট হ্যান্ড সাইডে ফৰ্ম হয় মানে ৰিয়েল ইমেজৰ কাৰণে ৰিয়েল ইমেজ যিমান থাকিব সকলো বিলাক লেফট হ্যান্ড সাইডে ফৰ্ম হয় খালি অকল এটা পজিশনত তোমালোকৰ কি হয় ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় হেতু কোনটো পজিশন হয় যেতিয়া অবজেক্টটো আমাৰ পোল আৰু ফোকাসৰ মাজত যেতিয়া থাকিব হেতুত আমি কি হয় অবজেক্টটো আমি ইমেজটো আমি কত পাম ৰাইট হ্যান্ড সাইডে পাম সো অকল হে কেছটোৰ কাৰণে v টো কি হ'ব প্লাসত থাকিব হয়নে সো তোমালোকৰ এইখিনি কথা অলৰেডি ডিসকাস কৰা হৈছে যদি তোমালোকে ভিডিও নাই চোৱা মই লিংক দি দিম আই বাটনত তোমালোকে চাই লবা দেখো আমি প্ৰবলেমটো আমি কেনেকে আমি কৰিব লাগে ইয়াত আৰু এটা ফৰ্মুলা আছিল তোমালোকৰ m ৰ যেটো ম্যাগনিফিকেশনৰ ফৰ্মুলা আছিল হেতু এটা আছিল -v/u আৰু ইয়াৰ আৰু এটা ফৰ্মুলা মই কৈছিলো যে h'/h h মানে হৈ গল অবজেক্ট সাইজ আৰু h' মানে ইমেজ সাইজ সো এতিয়া আমি প্ৰসিড কৰো প্ৰবলেমটো এটা সব প্ৰবলেমটো আমাৰ কি দিয়া আছে প্ৰথমতে সদায় যেতিয়া প্ৰবলেম কৰিবা তোমালোকৰ প্ৰবলেমত সদায় প্ৰথমতে গিভেন কি দিয়া আছে হেখিনি বস্তু লিখি লবা সো গিভেন আমি আহো গিভেন কি দিয়া আছে আমাৰ অবজেক্ট 5 cm ইন লেংথ মানে কি হেতু অবজেক্টৰ সাইজটো কথা কৈছে সো অবজেক্টৰ সাইজ কি আছিল h হয়নে সো অবজেক্ট সাইজ তোমালোকৰ দিয়া আছে h ইকুৱেল কি বাইতে চোৱা অবজেক্টটো সদায় আমাৰ কি হয় যেটো প্ৰিন্সিপাল এক্সিস এখন এটা কি মিৰৰ বুলি কৈছে কনভেক্স মিৰৰ সো কনভেক্স মিৰৰ এনেকুৱা টাইপৰ হ'ব আৰু অবজেক্ট কি হ'ব আপওয়ার্ড হয়নে অলৱেজ আপওয়ার্ড প্ৰিন্সিপাল এক্সিসৰ ওপৰফালে থাকে সো অবজেক্টৰ হাইটটো কি হ'ব অলৱেজ প্লাসত ল'ব লাগিব 5.0 মানে 5 এ হয় তো মই 5 এ লিখি দিছো সো 5 cm সো এটো হ'ল অবজেক্ট সাইজ নেক্সট আমাৰ কি দিছে নেক্সট দিয়া আছে আমাৰ ইজ প্লেসড এট এ ডিসটেন্স অফ 20 cm সো ইয়াত দিছে অবজেক্টৰ ডিসটেন্স দিয়া আছে সো অবজেক্ট ডিসটেন্স u এটা চোৱা তোমালোকে যেতিয়া প্ৰবলেম যেতিয়া কৰিবা মানে ফৰ্মুলাটো যেতিয়া পুট কৰিবা সো u ভ্যালুটো আমি কি ল'ব লাগিব তেতিয়া আমি সাইন কনসিডাৰ কৰিব লাগিব মানে u এতিয়া আমি কিহত আহি যাব মাইনাসত আহি যাব সো u ভ্যালু আমাৰ -20 cm নেক্সট হৈছে ইন ফ্ৰন্ট অফ এ কনভেক্স মিৰৰ ওকে কনভেক্স মিৰৰ সো কনভেক্স মিৰৰ বুলি দি দিলে মানে তোমালোকে গম পাবা যে কনভেক্স মিৰৰ মানে কি হৈছে উত্তল দাপন হয়নে অসমত ক'বলৈ হলে উত্তল দাপন তো উত্তল দাপনৰ আমাৰ কি থাকে মনত চিধা আহি যাব লাগিব যে উত্তল দাপনৰ তোমাৰ ফোকাস আৰু সেন্টাৰ কোনফালে থাকে হুৱাটা থাকে ৰাইট হ্যান্ড সাইডে সো f টো কি হ'ব প্লাসত ল'ব লাগিব আৰু r টো আমাৰ কি হ'ব প্লাসত ল'ব লাগিব এটা এই দুটা ভিতৰত চোৱা ইয়াতে কি দিয়া আছে ৰেডিয়াস অফ কাৰ্ভেচাৰ তাৰ মানে r দিয়া আছে হয়নে সো ইয়াতে ৰেডিয়াস অফ কাৰ্ভেচাৰ তো r দিয়া আছে r টো আমাৰ কি হ'ব প্লাসত আহিব সো 30 cm ওকে এটা f আমাক লাগিব কাৰণ আমি ফৰ্মুলাটোত আমাৰ f এ আছে সো f তোমালোকে উলিয়াই লোৱা তো देयरफॉर ফোকেল লেংথ কি হ'ব ফোকেল লেংথ f ইকুৱেল ফৰ্মুলা কি আছিল r/2 এটা r মানে কিমান 30 তো 30/2 তাৰ মানে ইকুৱেল আলটিমেটলি আমি কিমান পাম 15 cm তো এইখিনি হৈ গল আমাৰ গিভেন খিনি মানে আমি ইয়াৰ পৰা ফোকেল লেংথ আমি উলিয়াইলো কাৰণ আমাৰ ফৰ্মুলাত দৰকাৰ হ'ব নেক্সট আমি কি কৈছে যে ফাইন্ড দা পজিশন অফ ইমেজ নেচাৰ সাইজ ওকে
তেতিয়া তোমালোকে পজিশ্যন বুলি যেতিয়া ক'ব তেতিয়া তোমালোকে তাৰমানে ভি ওলাব লাগিব হা তাৰমানে ইমেজ ডিষ্টেঞ্চটো ওলাব লাগিব পজিশ্যন কিমান মিৰৰৰ পৰা মানে কিমান আঁতৰত ফৰ্ম হ'ব সেইটো বস্তু তোমালোকে উলিয়াব লাগিব নেচাৰ বুলি কোৱাৰ লগে লগে তোমালোকে এম উলিয়াব লাগিব মানে মেগনিফিকেশ্যন কাৰণ আমি মেগনিফিকেশ্যনটো উলিয়ালেহে আমি ৰিয়েল নে নেচাৰ বুলি ক'লে তাৰমানে ৰিয়েল ইমেজ নে ভাৰ্চুৱেল সেইটো তোমালোকক সুধিছে তো ৰিয়েল হ'লে তোমালোকৰ ইনভাৰ্টেড হ'ব ওলোটা হ'ব আৰু ভাৰ্চুৱেল হ'লে ইৰেক্ট হ'ব ইৰেক্ট মানে থিয় তাৰমানে মাথাটো মাথাৰ ফালে থাকিব ভৰিটো ভৰি ফালে থাকিব এনেকুৱা বুলি ভাবি ল'ব পাৰা চ' এতিয়া এমৰ ভেলু তোমালোকে উলিয়াব লাগিব নেচাৰৰ কাৰণে আৰু চাইজ বুলি ক'লে মানে তোমালোকে যিটো ইমেজৰ চাইজ মানে এইচ ডেছ যিটো সেইটো আমি উলিয়াব লাগিব এতিয়া চোৱা আমি কেনেকৈ উলিয়াম ফাৰ্ষ্ট আমি ভিটো উলিয়াম ভিটো উলিয়াবলৈ আমাৰ কি হয় ফৰ্মুলা কি আছিলে 1/v প্লাছ 1/u ইকুৱেল 1/f চ' ইয়াত আমাৰ কি আছে ভিটোতো আমাৰ উলিয়াব লাগে ইউ আমাৰ আছে -20 চ' -20 পুট কৰা এফ আমাৰ কি আছে 15 প্লাছতে আছে চ' 15 চ' 1/v প্লাছে মাইনাছে কি হৈ যাব -1/20 ইকুৱেল 1/15 তো ভিটো লাগে তো ভিটো মই লেফ্ট হেণ্ড চাইডে থৈলোঁ বাকীখিনি মই কি কৰোঁ ৰাইট হেণ্ড চাইড লৈ যাওঁ চ' মাইনাছ আছে ইফালে লৈ গ'লে কি হৈ যাব প্লাছত আহি যাব আৰু এইটো তোমালোকে কেনেকৈ কৰিবা 15 আৰু 20 এলচিএম লৈ লোৱা হয়নে চ' এলচিএম কিমান আহি যাব 15 20 এলচিএম তোমালোকে উলিয়াই ল'বা 583 4 আৰু নাযায় তো 5 3 15 আৰু 4 কিমান হ'ব 60 এতিয়া 60 হ'লে 15 আছে তো ইয়াত কিমান আহিব এইটো আমি কেনেকৈ চোৱা এইটো বহুতেতো জানা বাৰু কিন্তু কিছুমানে মানে প্ৰায় ভুল কৰে এইটো বস্তু এলচিএম লওঁতে কি কৰে ইয়াতে 1 পাতি দিয়ে বা যি এনেকুৱা পাতি দিয়ে এইটো বস্তু চোৱা একচুৱেলি কেনেকৈ পাতিব লাগে মই ইয়াতে দেখাই দিছোঁ এতিয়া তোমালোকে এই দুটা এলচিএম ল'লা এলচিএমটো যিমান পালা এতিয়া ইয়াত তোমালোকে পুট কৰিব লাগিব নাম্বাৰ এই নাম্বাৰটো কি হ'ব এই যে ইয়াত 15 আছে 15 দি ইয়াক ডিভাইড দিব লাগিব সেইটো তোমালোকে কৰিব লাগিব এই এলচিএমটোতে গম পাই যাবা মানে ইয়াত এতিয়া 15 5 আৰু 3 মিলালে আমাৰ 15 হয় মানে মাল্টিপ্লাই কৰিলে হয়নে 5 × 3 × 4 5 3 = 15 আৰু 15 আৰু 4 ইনটু কৰিলে 60 হয় হয়নে সেইটো আমাৰ আছিলে এলচিএম লখাগু তো ইয়াতে 15 তোমালোকৰ এই দুটাই হয় তেতিয়ালে বাকী কি থাকিলে 4 থাকিলে তাৰমানে 15 লগত 4 মাল্টিপ্লাই কৰিলে কি হ'ব আমাৰ 60 হ'ব তো ইয়াতে আমি এতিয়া সেই যে 4টো পালোঁ সেই 4টো দি আকৌ এই 1টোক আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই পূৰণ কৰিব লাগিব পূৰণ কৰি ইয়াত বহাব লাগিব চ' 4 হ'ল মানে ইয়াত 1 থকাৰ কাৰণে 4 1 = 4 4 × 4 হ'ব ঠিক তেনেকৈ এইটোতো প্ৰচিড কৰা এতিয়া 20 আছে এতিয়া 20 চোৱা 5 আৰু 4 ইনটু কৰিলে আমাৰ কি হয় 20 হয় তো বাকী কি থাকিলে তেতিয়াহ'লে 3 থাকিলে তাৰমানে আমি 20 দি 60ক ডিভাইড দিলে আমি কিমান পাম 3 পাম এতিয়া সেই 3টো দি এই ওপৰৰ 1টো কি কৰিব লাগিব মাল্টিপ্লাই পূৰণ কৰিব লাগিব 1ক পূৰণ কৰিলে কিমান হ'ব 3 1 = 3 তো আমি কিমান পাম 4 + 3 7 7/60 এতিয়া আমাক কি কৈছে ভি লাগে হয় নাই আমাক ভিহে লাগে 1/v নালাগে নহয় তো আমি কি কৰিম বোথ সাইডে ইনভাৰ্স কৰিম মানে উল্টা কৰি দিম তো ইয়াতে হৈ যাব v/1 ইকুৱেল কিমান হৈ যাব 60/7 তোমালোকে ইচ্ছা কৰিলে ক্ৰছ মাল্টিপ্লাই কৰিব পাৰা ক্ৰছ মাল্টিপ্লাই মানে কি 7 টো v লগত মাল্টিপ্লাই হ'ব 60 টো 1 লগত মাল্টিপ্লাই হ'ব তেনেকৈ কৰিলেও একেটাই ওলাব 1 × 60 এফালে 1 × 60 ইকুৱেল 7 × v তো 1 × 60 বুলি ক'লে তো 60 আহিব আৰু 7 টো তোমালোকে এফালে লৈ আহা ডিভাইড হৈ যাব ইকুৱেল টু v থাকিব চ' এটাই বস্তু তোমালোকে এনেকৈও কৰিব পাৰা এনেকৈও কৰিব পাৰা তো ইয়াতে v/1 মানে v এ হ'ব আৰু 60/7 হয়নে চ' এইটো তোমালোকে ডিভাইডেড কৰিবা পইণ্টত কিবা এটা ওলাব সিমানখিনি কি হ'ব চেণ্টিমিটাৰ অ'কে চ' ভি আমি পালোঁ এতিয়া মানে আমি পজিশ্যনটো পালোঁ আৰু চোৱা ইয়াত আমি এতিয়া কিহত পালোঁ প্লাছত পালোঁ নাই চ' প্লাছত পোৱা মানে কি হ'ব মিৰৰখনৰ বেক চাইডে ফৰ্ম হ'ব হয়নে আমাৰ কনভেক্স মিৰৰ এনেকৈ আছিলে চ' প্লাছত পোৱা মানে কোনফালে ফৰ্ম হৈছে এইফালে ফৰ্ম হৈছে যদি আমি এইটো বস্তু মাইনাছত পালোহেঁতেন তেতিয়া আমি ক'ব পাৰিম যে ফ্ৰণ্ট অফ দ্য মিৰৰ ইন ফ্ৰণ্ট অফ দ্য মিৰৰ তাৰমানে এইটো চাইডে লেফ্ট হেণ্ড চাইডে তাৰমানে ফৰ্ম হৈছে অ'কে আৰু কনভেক্স মিৰৰত আমি জানোৱে যে সদায় ক'ত হয় ইমেজটো আমাৰ বেক চাইডে ফৰ্ম হয় তাৰমানে আমি এইটো কাৰেক্ট হৈছে এতিয়া চোৱা নেক্সট আমি কি লাগে আমাক নেচাৰ লাগে তো নেচাৰ উলিয়াবলৈ আমি এমৰ ভেলু উলিয়াব লাগিব এমৰ আমাৰ ফৰ্মুলা কি আছিলে -v/u চ' মাইনাছ এতিয়া চোৱা ভি ভেলু তোমালোকে ইয়াতে পইণ্টত পাবা তো সেই পইণ্টত নাপাতিবা তোমালোকে কি কৰিবা যদি মানে ফ্ৰেকশ্যনত ওলায় সেই ফ্ৰেকশ্যনটো ইয়াত পুট কৰিবা তেতিয়া অলপ ইজি হ'ব মানে কেলকুলেশ্যনত ইজি হ'ব কাৰণ তোমালোককতো কেলকুলেটৰ ইউজ কৰিব নিদিয়ে চ' 60/7 আৰু ইউ আমাৰ কিমান আছিলে ইউ আছিলে আমাৰ -20 হয়নে চ' -20 এতিয়া মাইনাছ মাইনাছ কেঞ্চেল গুচি যাব 7 টো তলত আহি যাব চ' 7 × 20
0 0 গুচি গ'ল 2d 6 গ'ল 3 তাৰমানে আমি m ৰ ভ্যালু আমি কিমান পাম প্লাছত পাম 3/7 হয়নে তাৰপিছত m ৰ ভ্যালু আমি প্লাছত পালো দ্যাট মিন্স প্লাছত পোৱা মানে কি হয় ভাৰ্চুৱেল ইমেজ আৰু ইয়াৰ পৰাই তুমি গম পাবা যে সাইজটো সৰু নে ডাঙৰ কেনেকৈ গম পাবা যদি আমি ফ্ৰেকশনত থাকে ফ্ৰেকশন থাকিলে মই কৈছিলো অলৰেডি যে তলৰটো চাব লাগে ডিনমিনেটৰটো যদি ডাঙৰ হয় নিউমাৰেটৰতকৈ তেতিয়া সদায় ইমেজৰ সাইজটো কি হয় সৰু হয় যদি ডিনমিনেটৰটো সৰু হয় মানে তলৰটো যদি সৰু হয় ওপৰটো যদি ডাঙৰ হয় তেতিয়া আমাৰ সাইজটো কি হয় অলৱেজ গ্ৰেটাৰ হয় আৰু যদি এই গোটেই বস্তুটো 1 ওলাই যায় তেতিয়া আমাৰ সাইজটো ইকুৱেল হয় মানে ইমেজ আৰু অবজেক্ট দুইটা ইকুৱেল হয় তো আমি m পাই গলো এতিয়া আমি কি কৰিম সাইজ উলিয়াম সাইজটো এটা সাইজটো আমি কেনেকৈ উলিয়াম এগেইন m ৰ যেটো আৰু এটা ফৰ্মুলা আছিল m = h' h হয়নে সো m আমি পালোৱে যে +3/7 তো 3/7 h' আমাক উলিয়াব লাগে আৰু h আমাক কিমান দি আছিল 5 সো 5 টো ইফালে লৈ আহা মাল্টিপ্লাই হৈ যাব h' তাৰ মানে 15/7 সো h' = কি আহিব তোমালোকৰ ডিভাইড কৰিলে মানে কিমান আহিব 7 * 2 = 14 হয়নে পইণ্ট 15 কৰিলে 7 * 2 = 14 1 থাকিব পইণ্ট দিলে 0 1 7 3 থাকিব আকৌ 0 4 তাৰমানে 2.14 ধৰি লোৱা 2.14 সেন্টিমিটাৰ ইমানটো মান আহিব তোমালোকৰ সাইজ অফ দা ইমেজ আৰু সাইজ অফ দা ইমেজটো আমাৰ কিহত পালো প্লাছত পালো দ্যাট মিন্স প্ৰিন্সিপাল এক্সিসৰ ওপৰতে থাকিব হয়নে মানে এখন মিৰৰখন অবজেক্ট নেকে থাকিলে ইমেজটো তোমালোকৰ কি হ'ব এটো টাইপত থাকিব আৰু ডটেড লাইনে হ'ব কাৰণ ভাৰ্চুৱেল ইমেজ সো তোমালোকে কি হ'ব এটা ফাইনাল যেটো আনসাৰটো মানে আমি কি লিখিব লাগিব এটা চোৱা ইয়াতটো তোমালোকে এটা ভ্যালু বিলাক প্লাছত পালা যদি ৰিয়েল ইমেজ হয় মাইনাছতো পাব পাৰা কিন্তু তোমালোকে আনসাৰটো মাইনাছত লিখি থৈ নাহিবা মাইনাছত লিখিলে মানে কি হ'ব কাৰণ চোৱা এইবিলাক কি হয় ডিসটেন্স হয় না মিৰৰৰ পৰা ডিসটেন্স আৰু ডিসটেন্স কেতিয়াও মাইনাছত হ'ব নোৱাৰে ডিসটেন্স সদায় অলৱেজ প্লাছতে হ'ব লাগিব এটো বস্তুটো জাস্ট সাইন কনভেনশন মানে মাইনাছটো জাস্ট কি বুজাইছে যে মিৰৰৰ লেফট সাইডে তাৰ মানে তোমাৰ ইমেজটো ফৰ্মেশন আছে বা সেই বস্তুবিলাক মানে জাস্ট তোমালোকৰ নেচাৰটো হে ওকে সৰি পজিশনটো হে জাস্ট ডিটাৰমাইন কৰিছে যে কোন ফালে হ'ব মানে লেফট হ্যান্ড সাইডে হ'ব নে ৰাইট হ্যান্ড সাইডে হ'ব সেই বস্তুটো জাস্ট সিগনিফাই কি কৰিব সো তোমালোকৰ কি কৰিবা এটা লাষ্টৰ ফাইনাল আনসাৰটো আমি কি বুলি লিখিম যে the position লিখিবা the image therefore the image is formed at a distance of এটো তোমালোকে জিমান পাবা এটা 60/7 কৰিলে এটো তোমালোকে জিমান পাবা এটো লিখিবা মই ইয়াত 60/7 বুলি লিখি দিছো তো 60/7 সেন্টিমিটাৰ আৰু পজিশনটো কোনফালে হ'ব মিৰৰ বেক সাইড হ'ব না তো এট দা back of the mirror তো এটো হল আমাৰ পজিশন তাৰ পিছত নেচাৰটো আমি কেনে গম পাম m ৰ ভ্যালু পা আমি ইয়াত প্লাছত পালো নেচাৰ of the image আৰু প্লাছত পাব মানে কি হয় ভাৰ্চুৱেল এন্ড আৰু ভাৰ্চুৱেল হলে আমাৰ অলৱেজ কি হ'ব ইৰেক্ট হ'ব হয়নে ইৰেক্ট আৰু লাষ্ট সাইজটো কিমান হ'ব আমাৰ 2.14 সাইজ of the image is 2.14 centimeter so etu hogol tumalokor final last answer to eneke likhi dibo laibo okay so etu eta problem dekhailu next ara problem dekhai dim tar pisot ami refraction ami discuss korim to baki ami next video log pam thank you